তামুলপুৰত সদৌ অসম ছাত্ৰ সন্থাৰ উত্তৰ পশ্চিম তামুলপুৰ শাখা ছাত্ৰ সন্থাৰ বিশেষ অভিনন্দন অনুষ্ঠানত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জনায়। প্ৰায় 33 গৰাকী ছাত্ৰ-ছাত্ৰীক বিশেষভাৱে অভিনন্দন জনোৱা হয়। লগতে পদ্ম আনন্দ উচ্চ মাধ্যমিক বিদ্যালয়ৰ দুগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষককো জনোৱা হয় সম্বৰ্ধনা। অৱসৰপ্ৰাপ্ত শিক্ষক চক্ৰেশ্বৰ ডেকা আৰু খগেন চন্দ্ৰ দাসক বিশেষভাৱে বিদায় সম্বৰ্ধনা। অনুষ্ঠানত ভালে সংখ্যক বিশিষ্ট ব্যক্তি ছাত্ৰ-ছাত্ৰী অভিভাৱক শিক্ষককে ধৰি 2 শতাধিক লোক উপস্থিত থাকে। আমি এম্বিয়েন্সৰ সহায়ত এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোৰ কিছু অংশ দেখুৱাব বিচাৰিছোঁ। ধুনীয়া তামুলপুৰৰ বিভিন্ন প্ৰান্তত ছাত্ৰ-ছাত্ৰীসকলে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। বিভিন্ন ছাত্ৰ-ছাত্ৰী অসম পৰ্যায়ত জিলিকিবলৈ সক্ষম হৈছে। আমাৰ এই অঞ্চলতে এগৰাকী ছাত্ৰীয়ে অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰ পোৱা এগৰাকী ছাত্ৰ-ছাত্ৰীও আছে। গতিকে এনেকুৱা এটা অঞ্চলত ছাত্ৰ-ছাত্ৰীসকলে যি ধৰণে ফলাফল দেখুৱাইছে সেই অনুপাতে ছাত্ৰ-ছাত্ৰীসকলৰ মুখলৈ চাই সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই। ছাত্ৰ-ছাত্ৰীসকলৰ মুখলৈ চাই সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব। এই বৃহৎ অঞ্চলটোত ছাত্ৰ-ছাত্ৰীৰ কি ধৰণৰ সমস্যা আছে এই সমস্যাবোৰ ৰজাঘৰীয়াই উপলব্ধি কৰা নাই। আৰু বিশেষভাৱে তামুলপুৰত বিজ্ঞান শিক্ষাৰ শিক্ষানুষ্ঠান স্থাপন হোৱা নাই এতিয়ালৈকে। যদিও বিজ্ঞান শিক্ষাত তামুলপুৰে উন্নত ফলাফল দেখুৱাই আছে, আমি আজি আপোনালোকৰ জৰিয়তে ৰজাঘৰীয়াক আহ্বান জনাম, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাম, শিক্ষামন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাম, তামুলপুৰীয়া ছাত্ৰ-ছাত্ৰীসকলৰ মুখলৈ চাই তামুলপুৰত বিজ্ঞান শিক্ষাৰ শিক্ষানুষ্ঠান স্থাপন হ'ব লাগে, যাতে তামুলপুৰীয়া ছাত্ৰ-ছাত্ৰীসকলে শিক্ষা আহৰণৰ বাবে তামুলপুৰৰ বাহিৰলৈ যাব নালাগে। যিহেতু আমাৰ পৰিয়ালবোৰ আৰ্থিকভাৱে সচ্ছল নহয়, কৃষিজীৱী পৰিয়াল, এই কৃষিজীৱী পৰিয়ালৰ অধ্যয়নৰ ক্ষেত্ৰত যাতে সুবিধা হোৱাকৈ ৰজাঘৰীয়াই তামুলপুৰৰ বিজ্ঞান শিক্ষাৰ শিক্ষানুষ্ঠান স্থাপন কৰে। এতিয়া পিছপৰা অঞ্চল বুলি এতিয়া কথা নাই, সেইটো কথা ছাত্ৰ-ছাত্ৰীসকলে প্ৰমাণ কৰিছে আৰু ফলাফলৰ জৰিয়তে প্ৰমাণ কৰিছে। এইটো এইবাৰে নহয়, ইয়াৰে আগতেও 2024 বৰ্ষতো তামুলপুৰ জিলাই বিজ্ঞান শাখাৰ ফলাফলত উচ্চ মানদণ্ডৰ ফলাফল দেখুৱাইছিল, অসমৰ ভিতৰত প্ৰথম হৈছিল। এতিয়া সেই অনুপাতে সিদ্ধান্তবোৰ ছাত্ৰ-ছাত্ৰীৰ উপযোগীকৈ গ্ৰহণ কৰা হোৱা নাই। সিদ্ধান্তবোৰ ছাত্ৰ-ছাত্ৰীৰ উপযোগীকৈ গ্ৰহণ কৰিব লাগিব আৰু উপযোগীকৈ গ্ৰহণ কৰিলেহে ছাত্ৰ-ছাত্ৰীসকলে আগবাঢ়ি যাবলৈ সক্ষম হ'ব। আমাৰ ছাত্ৰ-ছাত্ৰীসকল দক্ষ, আমাৰ ছাত্ৰ-ছাত্ৰীসকল মেধা সম্পন্ন, আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ গুণগত মানদণ্ড আন ছাত্ৰ-ছাত্ৰীতকৈ কোনো গুণে কম নহয়। এই কথা ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাৰে প্ৰমাণ কৰি আহিছে, কিন্তু প্ৰতিবাৰে ছাত্ৰ-ছাত্ৰীসকলে প্ৰমাণ কৰিলেও ছাত্ৰ-ছাত্ৰীৰ মুখলৈ চাই সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই। আমি পুনৰ কৈছো, ছাত্ৰ-ছাত্ৰীৰ মুখলৈ চাই সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব। অতিকৈ পিছপৰা আমাৰ উত্তৰ পশ্চিম তামুলপুৰ শাখা ছাত্ৰ সন্থাৰ যিটো অঞ্চলত আমি বহুতো কৃতিবান ল'ৰা ছোৱালী পাইছো, ছাত্ৰ-ছাত্ৰী পাইছো, যি 90%লৈকে পাইছে। আমাৰ বহুতো আমি 33 গৰাকী ছাত্ৰ-ছাত্ৰীক আজি সম্বৰ্ধনা জ্ঞাপন কৰিছো। আমি এই সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ পাই আমি অত্যন্ত সুখী। আমি তেওঁলোকক আকৌ যিবিলাকে মেট্ৰিক পাছ কৰিলে আমি তেওঁলোকক হায়াৰ ছেকেণ্ডেৰী যাতে পাওঁ, যিসকলে হায়াৰ ছেকেণ্ডেৰীত ফাৰ্ষ্ট ডিভিজন